এইকেইটা বুজা নাই এইকেইটা বেয়া পাব মই কালি এখাৰ মই ভাবিছো কি সেইটো মানে কৰিলে সিহঁতকে কোৱা নিচিনা হ'ব শুদ্ধ ছাত্ৰখনে বৃহৎ ছাত্ৰ ত্যাগ কৰিছে চাৰ্টিফিকেটখন পইচা দি কিনা মানে কি আৰু শুদ্ধ ছাত্ৰখনে বৃহৎ ছাত্ৰ ত্যাগ কৰা গতিকে এইটোতো নলেজ হ'ব দুনিয়াখনত ফাঁকি দিব পাৰিব বাট নিজক যিকোনো জেগাত যাব পাৰে তেওঁলোকৰ নিজে চিলেকশ্যন কৰি ল'ব অকল ইয়াতে বুলি নহয় য'ত ভাল পায় তেওঁলোকে তাতে যাওক তাতে শিকক খালি যিটো শিকে সেইটো 100% ক্লিয়াৰকে শিকিব লাগিব এবাৰ কি হয় আমি যেতিয়া সৰু অকমানি ঘুমটি দোকানখনত একাপ ভাল চাহ পাওঁ কিন্তু সেই 5 ষ্টাৰ হোটেলখনটো আমি খাবলৈ নাযাওঁ কাৰণ আমি জানো যে সেই দোকানখনত সেই চাহকাপহে ভাল কথাটো তেনেকুৱা 2014 চনত যেতিয়া মই অপেন কৰিলোঁ তাত মোৰ ষ্টুডেণ্ট অহা নাছিল ষ্টুডেণ্ট আহিছিলে মাত্ৰ এজন ফাৰ্ষ্ট টাইম অকল এজনে আহিছিলে হয় ফাৰ্ষ্ট টাইম ষ্টুডেণ্ট মাত্ৰ এজন আহিছিলে এজন ষ্টুডেণ্ট লৈ মই 3 মাহ চেণ্টাৰটো চলাইছিলোঁ মই যদি সুধো যে আখৰৰ সাইজটো ইয়াতে 12 আছে 14 আছে 16 আছে 12 14 and 16 মাজত কিন্তু 13 টো নাই তো ইন্টাৰভিউ বোৰ্ডত মোক সেই 13 টোহে কৰিবলৈ ক'ব মোকতো 12 14 and 16 কৰিবলৈ নকয় এইকেইটাতো ইজি নৰমালি সবেই কৰিব পাৰে 13 টোহে কৰিবলৈ ক'ব গতিকে কথাবোৰ তেনেকুৱা গতিকে যিকেইটা কুৱেশ্যন সুধিব আনকমন কুৱেশ্যন সুধিব ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো মানে সকলোৰে মাইণ্ডত আহিব মোৰ এই অডিয়েন্সৰ মাইণ্ডতো আহিব আৰু প্লাছ মোৰ মাইণ্ডতো আহিছে যে আপোনাৰ ইনষ্টিটিউটে মই কিয় চুজ কৰিম যদি এজ এ ষ্টুডেণ্ট মই এতিয়া যেনিবা মোৰ কম্পিউটাৰ শিকিবলৈ মন আছে মোৰ এডুকেশ্যনটো লাগে তো আপোনাৰ ইনষ্টিটিউটে কিয় কৰিম কাৰণ এইটো এৰিয়াতো আৰু আছে চাগে বেলেগ হয় হয় আছে আৰুতো থাকিব আছে যথেষ্ট আছে আমাৰ ষ্টুডেণ্টবিলাকৰ সাইকোলজিটো এনেকুৱা যে মই টাউনত গৈ পেলাই ক্লাছটো কৰিম আজিকালি কাৰণ বহুতে ভাবে টাউন যাম টাউনতে গৈ ভাল হয় ডাঙৰ এটা ইনষ্টিটিউটত যাম তাতে গৈ মই শিকিম অলপ বেছি ভালকে শিকিম এনেকুৱা এটা সাইকোলজি মই দেখা পাইছো তো হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে ৱেলকাম বেক টু মাই চেনেল দত্ত দা তো বহুত দিনৰ মূৰত আকৌ এটা লং ব্লগ লৈ বহুত দিন হৈ গ'ল মই লং ব্লগ দিয়েই নাই আৰু এই জাষ্ট গা ধুই আহিছোঁ গা ধুই মেলি ওলাই ল'লোঁ চুলি তুলি সেইটো ফোনোৱেই নাই এনেকৈ আছে কাৰণ মই ৰেডি হ'ব লাগে আৰু ৰেডি হ'ব লাগে মানে আজি ভিডিঅ'টো কিহৰ ওপৰত আপোনালোকক মই কৈ আছোঁ লাহে লাহে কথা পাতি আজিৰ ভিডিঅ'টো হ'ল অকণমান ইনফৰ্মেটিভ মানে নিউ যোনে হায়াৰ ছেকেণ্ডেৰী দিব এক্সাম দি আছে নহ'লে যোনে 10 দি আছে SSLC তো সিহঁতৰ বাবে বহুত ভাল হয় এইটো ইনফৰ্মেটিভ ভিডিঅ' হয় আৰু এইফালে ট্ৰাইপড লৈ ল'লোঁ এইফালে মুখৰ এইফালে মাইক লৈ ল'লোঁ পাৱাৰ বেংক ধুনীয়াকৈ চাৰ্জ লগাই থৈ দিছোঁ তাৰপৰা এতিয়া আমি ওলাইছোঁ মানে বস্তুবোৰ ৰেডি কৰিছোঁ আৰু ধুনীয়াকৈ ট্ৰাইপড লৈ লৈছোঁ এইটো মানে ভিডিঅ'টো আজি ব্লগ টাইপ নহয় ষ্টাৰ্টিং হৈছে ব্লগ টাইপ কিন্তু অকণমান পডকাষ্ট টাইপ হ'ব পডকাষ্ট টাইপ মানে মই গৈ আছোঁ এঠাইলৈ যিডোখৰত এইফালে ট্ৰাইপড ধুনীয়াকৈ থৈ লৈছোঁ এনেকৈ আৰু মই গাড়ীখন ধুনীয়াকৈ ধুই লৈছোঁ এইফালে গাড়ী পূৰা জিলিকি আছে তো আজি ৰাইডটো ধুনীয়াকৈ স্কৰপিঅ'তে আৰম্ভ কৰিব লাগিব পূৰা জিলিকি আছে গাড়ী তো মই গৈ আছোঁ এঠাইলৈ মানে হেৰিলে কি কয় আপোনালোকৰ পুৰা বাংলা আমাৰ ঘৰৰ ওচৰতে আছে জেগাডোখৰ তো তাত কিয় গৈ আছোঁ কেলৈ গৈ আছোঁ আৰু SSLC বা 12 যোনে দি আছে 10 যোনে দি আছে সিহঁতৰ কাৰণে কিয় এইটো ভাল হয় কিয় ইনফৰ্মেটিভ ভিডিঅ' হয় তাতে গৈ গম পাব তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে মানে হেৰি নকৰোঁ তাত গৈ পিনে ষ্টাৰ্ট কৰোঁ তো ব'লক মোৰ ওলাব লাগে চুলি ঠিক কৰিব লাগে বন্ধুসকল পাই গ'লোহি লোকেশ্যন পাই পিনে জাষ্ট ৰখিছোঁ আৰু মই আজি আহিছোঁ ইয়ালৈ থাৰ্ড আই কম্পিউটাৰ এডুকেশ্যন তো এই থাৰ্ড আই কম্পিউটাৰ এডুকেশ্যনলৈকে মই আহিছোঁ আৰু তাত কি আছে মই আপোনালোকক দেখাইছোঁ ওপৰলৈ গৈ পিনে আৰু ভালকৈ কথা পাতিম তো ট্ৰাইপড বেগ চেক লৈ লওঁ ফাইনেলি গাইজ মই আহি পালোহি ওপৰলৈ আৰু ওপৰলৈ আহি এয়া ছাৰ বহি আছে গুড মৰ্ণিং তো থেংক ইউ তো এয়াই ছাৰ তো আজি আমি কথা পাতিম ধুনীয়াকৈ কম্পিউটাৰ চেণ্টাৰটোৰ বিষয়ে তো সকলোকে আপোনালোকক মানে ইনফৰ্মেশ্যনটো দিম তো আমি এতিয়া ভালকৈ ধুনীয়াকৈ কথা পাতি মানে বহি মেলি কথা পাতিম আৰু আপোনালোকৰ যদি কিবা কনফিউজন হয় তো সেই কনফিউজন দূৰ হৈ যাব এই ভিডিঅ'টোৰ জৰিয়তে তো কম্পিউটাৰ কৰ্চবোৰ কেনেকুৱা কি হয় তো সেয়াই জনাম সেইবাবেই কৈছিলোঁ মই ইনফৰ্মেটিভ ভিডিঅ' বুলি তো ভিডিঅ'টো চাই থাকক চাই পিনে ভাল পাব তো গাইজ এতিয়া আমি ধুনীয়াকৈ কথা পাতি পিনে আপোনালোকক আৰু ইনফৰ্মেশ্যন দিম তো কেনেকুৱা কি হয় তো এয়া আমাৰ মাজত ছাৰ আছে নমস্কাৰ মাইছেল্ফ প্ৰশান্ত কুমাৰ দত্ত
আৰু মই IT চেক্টৰত 2005 চনৰ পৰা জড়িত হৈ আছো আমাৰ অসমৰ IT চেক্টৰটো খুব অলপ দুৰ্বল সেইটো কাৰণে মোৰ আগৰ পৰাই মন আছিলে যে IT চেক্টৰত কাম কৰাৰ সেইটো কাৰণে মই বহুত NGOৰ লগতো জড়িত হৈ আছিলো আৰু থাৰ্ড আই NICT এনেকৈ ইনষ্টিটিউটবিলাকৰ লগতো জড়িত হৈ আছো বহুত দিনৰ পৰাই গতিকে ষ্টুডেণ্টখিনিক অলপ ডেভেলপ কৰিব বিচাৰিছোঁ IT চেক্টৰৰ ক্ষেত্ৰত সেইকাৰণে যিমানখিনি পাৰোঁ সেইখিনি চেষ্টা কৰি গৈ আছোঁ বৰ্তমান আপোনাক এইটো মানে কেনেকে ইনস্পায়াৰ্ড হ'ল আপুনি হেৰিটো কৰিবলৈ আপোনাৰ কম্পিউটাৰ এডুকেশ্যন যে দিম এনেকে কেনেকে ইনস্পায়াৰ হৈছিলে মই যেতিয়া এই অঞ্চলটোত দেখিলোঁ যে 1,32,000 আমাৰ পপুলেশ্যন আছে আৰু তাত মই চাইছিলোঁ যে এবভ 16 প্লাছ আমাৰ 30,000 প্লাছ আছিলে কিন্তু এই ছাত্ৰ ছাত্ৰীখিনিক IT চেক্টৰত নলেজ দিবৰ কাৰণে মই তেতিয়া মন কৰিছিলোঁ যে তেওঁলোকৰ অকণমান কমিউনিকেশ্যনৰ প্ৰব্লেম হয় টাউন যাবৰ কাৰণে সেইটো ভাবিয়ে মই ফাৰ্ষ্ট টাইম ইয়াতে মানে এটা কম্পিউটাৰ চেণ্টাৰ খোলাৰ মন কৰিছিলোঁ আৰু সেইকাৰণে মই 2014 চনত এটা কম্পিউটাৰ চেণ্টাৰ ইয়াত অ'পেন কৰিছিলোঁ আপুনি এই ফিল্ডটোত কিমান বছৰৰ পৰা আছে কিমান বছৰৰ পৰা মানে লাগি আছে আৰু সবতছে বিগেষ্ট চেলেঞ্জ যেতিয়া ষ্টাৰ্ট কৰিছিলে তো কি পাইছিলে কি ফেচ কৰিবলৈ পাইছিলে নাই চ মই এইটোত 2005ৰ পৰা জড়িত হৈ আছোঁ IT চেক্টৰৰ ক্ষেত্ৰত আৰু যেতিয়া মই 2005ত জড়িত হৈ আছোঁ তেতিয়াৰ পৰা মই বহুতো NGOৰ লগতো মই কৈছোঁৱেই যে জড়িত হৈ আছিলোঁ এতিয়া আমি ইয়াত থাৰ্ড কম্পিউটাৰ চেণ্টাৰ খুলিছিলোঁ গোলাঘাট টাউনত তাত আমাৰ ৰেছপন্সটো খুব ধুনীয়া আছিল খুব ভাল পাই আছিলোঁ তাৰপিছত মই চিন্তা কৰিলোঁ যেতিয়া এইটো অঞ্চলত মই যেতিয়া এটা কম্পিউটাৰ চেণ্টাৰ খুলিবলৈ মন কৰিলোঁ তেতিয়া মই দেখা পালোঁ যে 2014 চনত যেতিয়া মই অ'পেন কৰিলোঁ তাত মোৰ ষ্টুডেণ্ট অহা নাছিল ষ্টুডেণ্ট আহিছিলে মাত্ৰ এজন ফাৰ্ষ্ট টাইম অকল এজনে আহিছিলে হয় ফাৰ্ষ্ট টাইম ষ্টুডেণ্ট মাত্ৰ এজন আহিছিলে এজন ষ্টুডেণ্ট লৈ মই 3 মাহ চেণ্টাৰটো চলাইছিলোঁ 3 মাহৰ পিছত মই ভাবিছিলোঁ ষ্টুডেণ্ট কিয় অহা নাই তেতিয়া মই যিটো ছাৰ্ভে কৰিছিলোঁ ছাৰ্ভেত মই গম পাইছিলোঁ যে আমাৰ ষ্টুডেণ্টবিলাকৰ সাইক'লজিটো এনেকুৱা যে মই টাউনত গৈ পেলাই ক্লাছটো কৰিম আজিকালি কাম বহুতে ভাবে যে টাউন যাম টাউনতে কৰি ভাল হয় ডাঙৰ এটা ইনষ্টিটিউটত যাম তাতে গৈ মই শিকিম অলপ বেছি ভালকে শিকিম এনেকুৱা এটা সাইক'লজি মই দেখা পাইছিলোঁ 3 মাহত যেতিয়া মই এই সাইক'লজিটো দেখা পালোঁ তেতিয়া মই চিন্তা কৰিলোঁ যে নহয় ইয়াতে মানে এই সাইক'লজিটো ষ্টুডেণ্টখিনি চেঞ্জ কৰিব লাগিব আৰু তাৰ কাৰণে মই কি যেতিয়া এজন ষ্টুডেণ্টক মই শিকাইছিলোঁ তাৰ ফাউণ্ডেশ্যনটো খুব মই ধুনীয়াকৈ শিকাইছিলোঁ তেতিয়া সেই এজন ষ্টুডেণ্টক খুব সুন্দৰকৈ শিকাইছিলোঁ তেওঁৰ যিটো ফাউণ্ডেশ্যন আছিলে আমাৰ কম্পিউটাৰ যিখিনি বেছিক সেই বেছিকখিনি খুব ক্লিয়াৰকৈ শিকাইছিলোঁ আৰু মই খুব চেষ্টা কৰিছিলোঁ তেওঁ যাতে ভালকৈ ক্লিয়াৰ হৈ যায় বস্তুটো আৰু তেতিয়া তেওঁ ক্লিয়াৰ হৈ গৈছিলে তেতিয়াৰ পিছত লাহেকৈ মই কোনো এডভাৰটাইজ কৰা নাছিলোঁ সেই ষ্টুডেণ্টৰ পৰাই মই 8জন ষ্টুডেণ্ট পাইছিলোঁ সেই 8জন ষ্টুডেণ্টৰ পৰা এদিন মই 20জন পালোঁ আৰু সেই 20জনৰ পৰা এদিন মই 50জন হ'ল তেতিয়া ষ্টুডেণ্টখিনিয়ে বুজি পাইছিলে যে তেনেকুৱা কোনো কথা নাই যে টাউনতে শিকিব লাগিব বা গাঁৱত শিকিলে কমকে শিকাব তেনেকুৱা ধৰণৰ কোনো যিটো সাইক'লজি আছে সেইটো চেঞ্জ হৈছে আজিকালি সকলোৰে মাইণ্ডছেট এইটোৱে যে গাঁৱত হৈছে কিবা তেনেকুৱা কোনো কথা নাই মেইন হৈছে এডুকেশ্যনটো যদি ভাল হয় বেছিকটো যদি ভাল হয় ফাউণ্ডেশ্যনটো যদি ভাল হয় তেতিয়াহ'লে যিকোনো জেগাতে এইটো টাউন আৰু গাঁও বুলি কোনো কথা নাই আৰু তেতিয়াৰ পৰা মোৰ ষ্টুডেণ্টটো বাঢ়িবলৈ ধৰিছে তো প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ সেইটো এটা মই প্ৰব্লেম পাইছিলোঁ কিন্তু লাহে লাহে সেই প্ৰব্লেমখিনি ছল্ভ হৈছিলে তেওঁলোকে বুজি পাইছিলে যে এডুকেশ্যনটোহে মেইন আচলতে আৰু তেওঁলোকৰ যথেষ্ট সুবিধা হৈছে কাৰণ ইমান দূৰ 30 কিলোমিটাৰ গৈ পেলাই এটা জেগাত শিকাতকৈ নিজৰ ঘৰতে 1-2 কিলোমিটাৰ ওচৰত যেতিয়া চেণ্টাৰ এটা পাইছে তো শিকিবলৈ তেওঁলোকৰ সুবিধা হৈছে সেইটো কাৰণে আৰু ভাল এটা এডুকেশ্যনো পাইছিলে আৰু ভাল যদি নাপালেহেঁতেন মোৰ সেই তেনেকৈ 200+ ষ্টুডেণ্ট নাহিলহেঁতেন গতিকে সেই এজনৰ পৰা মোৰ যেতিয়া 200+ হৈছিলে ডেফিনেটলি ভাল পাইছিলে সেইটো কাৰণে আহিছে উইদাউট এনি এডভাৰটাইজমেণ্ট মোৰ এডভাৰটাইজ হৈছে মোৰ নিজে ষ্টুডেণ্ট নিজৰ এজন ষ্টুডেণ্টৰ পৰা মোৰ যেতিয়া 8জন হৈছিল সেইটো মই এডভাৰটাইজ সেইটোৱে মোৰ সাফল্য 8জনৰ পৰা যেতিয়া 50জন হ'ল 50জনৰ পৰা যেতিয়া 200+ হ'ল সেইটোৱে মোৰ এডভাৰটাইজ সেইটোৱে মই সাফল্য মই এডুকেশ্যনটো দিছোঁ কাৰণেতো আহিছে কিবা এটা পাইছে কাৰণেতো আহিছে নহ'লেতো নাহিলহেঁতেন সেইটো হয় হয় গতিকে এতিয়া তেনেকৈ আমাৰ চলি আছে যেতিয়াৰ পৰা আমাৰ এই সাইক'লজিটো চেঞ্জ হৈছে এতিয়া ষ্টুডেণ্টবিলাক আমাৰ ওচৰলৈ আহিছে শিকিছে আৰু উপকৃত হৈছে তেনেকৈ আপুনি এই কোৰ্চটো মানে 2014 পৰা এষ্টাব্লিছ কৰিছিলে 2014 পৰা আৰু সেই তেতিয়া দিনত কি কোৰ্চ আছিলে তেতিয়া দিনত চাওক তেতিয়া কম্পিউটাৰ চিষ্টেমটো হৈছে আপডেট হৈ থাকে আমাৰ যিবিলাক ছফ্টৱেৰ আছে সেই ছফ্টৱেৰবিলাক মাৰ্কেটত আপডেট হৈ থাকে 2014ত আমি যিখিনি ছফ্টৱেৰ শিকাইছিলোঁ এতিয়া 2026 বহুখিনি আপডেট হ'ল তো তাতে যিখিনি এপ্লিকেশ্যন ছফ্টৱেৰ আছিলে স্প্ৰেডশ্বীট ছফ্টৱেৰ আছিলে
3 monthsৰ কোৰ্চ 6 monthsৰ কোৰ্চ PGDCA ADCA এনেকুৱা ধৰণৰ কোৰ্চবিলাক আমাৰ আছিলে তো সেইখিনি আমাৰ শিকোৱা হৈছিলে আৰু এতিয়া 2026ত বহুখিনি ছফ্টৱেৰ আমাৰ আপডেট হৈছে সেই ছফ্টৱেৰখিনি আপডেট কৰিছে আমি আপডেট বস্তুবিলাক ভাৰ্চনবিলাক শিকাই আছো বৰ্তমান এতিয়া এনে কি কোৰ্চ আছে বাৰু এতিয়া আমাৰ আছে CICA আছে DCA আছে 6 monthsৰ আছে 3 monthsৰ আছে PGDCA আছে পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা এডভান্স ডিপ্লোমা কোৰ্চ আছে আৰু স্পেচিয়েলি একাউন্টছৰ কোৰ্চ আছে তো বৰ্তমান মানে এতিয়া ডিমাণ্ডত কোনটো কোৰ্চ আছে ডিমাণ্ডত এতিয়া ফুল ডিমাণ্ডত আমাৰ ফাইনেন্সিয়েল একাউন্টিং কোৰ্চটো আছে ফাইনেন্সিয়েল একাউন্টিং সম্পূৰ্ণ টেলি ট্ৰাই তাত আমাৰ 1 month 2 month 3 month 6 monthsৰ কোৰ্চ আছে সো এইটো ষ্টুডেন্টৰ কাৰণে খুব ইম্পৰ্টেন্ট পাব্লিক হওক বা প্ৰাইভেট হওক যিকোনো সেক্টৰ এই টেলি কোৰ্সটো কৰি ললে আমি ম্যানুয়ালি টেলি শিকাও একাউন্টস শিকাও একাউন্টসৰ পিছতে আমি কম্পিউটাৰ একাউন্টিংটো শিকাও গতিকে এতিয়া ফুল এটো আমাৰ চলি আছে বৰ্তমান টেলিটো আমি খুব গুৰুত্ব দিও এটো ক্ষেত্ৰত যাতে ষ্টুডেন্টখিনি কিবা এটা প্ৰফিট হয় তো স্যার বর্তমান আপনার ক্লাস হৈ আছে না তাত ক্লাস হৈ আছে বৰ্তমান হৈ আছে তাত কম্পিউটাৰ ক্লাস হৈ আছে তো ক্লাসটো চাই আহোঁ হ'ব কম্পিউটাৰ কিটা তো আমি চাই লওঁগে আৰু তাতে বহি পিনে কথা পাতিম নেক্সট হ'ব তো তাতে বহি কথা পাতিম আৰু ধুনীয়াকৈ আমি এতিয়া ক্লাসটো দেখামগে আপোনালোক গৈ পিনে ষ্টুডেন্ট আহি আছে এয়া ক্লাস চলি আছে বৰ্তমান আছে তিনিজন বহি আছে ন তো এইফালে দাদাকে হলো তো দাদা আপোনাৰ কোনডোখৰ পৰা আহিছে আপুনি মই দৈব পাইছো দৈব পাইছে ন তো ইয়াত কোৰ্স কৰি কেনেকুৱা লাগিছে কোৰ্স ভাল লাগিছে ধুনীয়া তো আপুনি কিমান দিনৰ পৰা ইয়াত কোৰ্স কৰি আছে মোৰ আজি 7 মাহ হ'ল 7 মাহ হৈছে ন তো আপোনাৰ কিবা স্পেশাল আছে নেকি স্পেশাল মানে যে মই টেলি কৰিছো বা এই ওপৰত শিকিছো এনেকে নহয় এইটো কোৰ্স মানে যেনেকুৱা বুজোৱা আছে তাৰে স্পেশাল হিচাপত মোক এইটো ভাল লাগিছে তো ফিডবেকটো মানে আপোনাৰ ভাল ফিডবেক ভাল আহি এবাৰ ট্ৰাই কৰিব পাৰে মোক ভাল লাগিছে বৰ্তমান আপুনি এইটো কি কৰি আছে তেতিয়াহ'লে ইয়াত এইটো সাৰে প্ৰজেক্ট দিছে লাগে মই ডেমো প্ৰজেক্ট বনাই আছো আপুনি বনাই আছে ন বনাই আছো এইটো আমি পাৱাৰপইণ্টত বনাই আছো ঠিক প্ৰেজেন্টেচন হয় এইটো মানে প্ৰজেক্টত দেখাব লাগিব ঠিক আছে তেতিয়া আপুনি বনাওক আপোনাক আৰু ডিস্টাৰ্ব নকৰো তেতিয়াহ'লে দিয়ক ঠিক আছে তো আমি কথা পাতো ন আৰু ধুনীয়াকে ইয়াতে বহি তালে নাযাওঁ আৰু কেবিনলৈ ইয়াতে বহি ধুনীয়াকে আমি কথা পাতিব পাৰিম তো আপোনালোকক আৰু ইনফৰমেশ্যন দি আছো লাহে লাহে তো আপোনাৰ ইয়াত এনেকুৱা এডভান্স লেভেল ট্ৰেইনিং হয় নে হয় হয় এডভান্স লেভেল ট্ৰেইনিং হৈ থাকে এডভান্স লেভেল প্ৰগ্ৰামিং লেংগুৱেজ বিলাক হয় সফটৱেৰ বিলাক আমি দেখাও হৈ থাকে আৰু ইয়াত প্ৰেক্টিকেল ক্লাছটো ধুনীয়াকে প্ৰেক্টিকেল ক্লাছ এতিয়া আপুনি দেখিছেই মই আহোঁতে প্ৰেক্টিকেল ক্লাছ হৈ থাকে আমাৰ থিয়ৰিৰ পিছত আমি প্ৰেক্টিকেল ক্লাছখিনি কৰাওঁ তো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো মানে সকলোৰে মাইণ্ডত আহিব মোৰ এই অডিয়েন্সৰ মাইণ্ডতো আহিব হয় আৰু প্লাছ মোৰ মাইণ্ডতো আহিছে যে আপোনাৰ ইনষ্টিটিউটে মই কিয় চুজ কৰিম যদি এজ এ ষ্টুডেণ্ট মই এতিয়া যেনিবা মোৰ কম্পিউটাৰ শিকিবলৈ মন আছে মোৰ এডুকেশ্যনটো লাগে তো আপোনাৰ ইনষ্টিটিউটে কিয় কৰিম কাৰণ এইটো এৰিয়াতো আৰু আছে চাগে বেলেগ হয় হয় আছে আৰুতো থাকিব আছে যথেষ্ট ধৰি লওক আৰু দুখন তিনিখন আছে আছে তো সেই দুখন তিনিখনৰ ভিতৰত মই আপোনাৰ ইনষ্টিটিউটে কিয় চিলেক্ট কৰিম মানে সো মই আগতেও কৈছো যে প্ৰথম হল কি ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে মই চেণ্টাৰটো খুলিছো মই 2014ত ছাত্ৰ ছাত্ৰীখিনি যাতে সুবিধা হয় আমাৰ আইটি সেক্টৰটো যাতে ডেভেলপ হয় সেইটো কাৰণে সেই উদ্দেশ্যৰে মই 2014 চনত এই চেণ্টাৰটো খুলিছো আৰু যেতিয়া মই চেণ্টাৰটো খুলিছিলো মই আগতেও কৈছো যে এজন ষ্টুডেণ্ট পৰা গৈ পেলাই মই 200 প্লাস ষ্টুডেণ্টক কৈছে তো ইয়াত মই কি হয় প্ৰথম কথা আমি যেতিয়া এটা চেণ্টাৰলৈ আহো এটা কম্পিউটাৰ শিকিম কম্পিউটাৰ 3 মাহ হওক 6 মাহ হওক এবছৰীয়া কোৰ্স আমি যেতিয়া শিকিম বুলি ভাবো তো আমি প্ৰথম মেচিনটোৰ বিষয়ে জানিব লাগিব আমি যেহেতু এটা মেচিন শিকিবলৈ আহিছো এইটো এটা মেচিন তো এই মেচিনটোৰ বিষয়ে আমি যেতিয়া শিকিবলৈ আহিম মেচিনটোৰ বিষয়ে আমি জানিব লাগিব কথাখিনি এটা মেচিনটোৰ বিষয়ে জানিবলৈ হলে ইয়াৰ পাৰ্টছ বিলাকৰ বিষয়ে জানিব লাগিব ইয়াৰ লগত আমাৰ ৰিলেশ্যনটো থাকিব লাগিব প্ৰথম কথা হ'ল আমি ষ্টুডেণ্ট যেতিয়া আহে আমি এই মেচিনটোৰ লগত ৰিলেশ্যন কৰোঁ এই বস্তুটোত এই মেচিনটোত কি আছে কি কৰিব লাগিব ইয়াৰ নাম কি ইয়াৰ কি ফাংচন এই গোটেইটোৰ লগত যেতিয়া ইন্ট্ৰোডিউস হ'ব এজন ষ্টুডেণ্টে তেতিয়াহে তেওঁ ভালকে শিকিব পাৰিব এটা কোৰ্স আৰু যেতিয়া এই মেচিনটোৰ লগত পৰিচয় হ'ব তেতিয়াহে মনলৈ কোৱেশ্চন আহিব তো আমাৰ যিখিনি ষ্টুডেণ্ট আছে সেইখিনি মনত মই এটা কথা সদায় চেষ্টা কৰো যে যিমান কোৱেশ্চন আহিব পাৰে মই তেওঁলোকক কওঁ যে তোমালোকে মনত কোৱেশ্চন ক্ৰিয়েট কৰা আমাক সোধা আমি আনসাৰ দিম ডাউটফুল ক্লিয়াৰ কৰিবলৈ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ যিমান মনত কোৱেশ্চন আহিব
তোমালোকে সোধা চ' সেই কুৱেশ্যনখিনি যেতিয়া তেওঁলোকে কেতিয়া সুধিব যেতিয়া তেওঁলোকে মেচিনটোৰ বিষয়ে গম পাব এতিয়া মই বহুত দেখিছোঁ আমাৰ ইয়াতে 1 year কোৰ্চ কৰি যায় কৰাৰ পিছত কি হয় মই যেতিয়া সুধো যে এই কীবৰ্ডখনত কেইটা কি আছে গম নাপায় স্প্ৰেডশ্বীট ছফ্টৱেৰ কোনটো শিকিলা বুলি ক'লে গম নাপায় বা প্ৰগ্ৰেমিং লেংগুৱেজ কোনটো শিকিলা বুলি ক'লে গম নাপায় ইভেন এনেকুৱাও হয় যে এবছৰ মই কম্পিউটাৰ ক্লাছ কৰিলোঁ PGDCA চাৰ্টিফিকেটখন ল'লোঁ তাৰপিছত মোৰ নিজৰ কাৰণে যেতিয়া মই এটা কম্পিউটাৰ কিনিবলৈ যাওঁ তেতিয়া মোক সুধিব লগা হয় বা কাৰোবাক সুধিব লগা হয় যে মই কোনটো কম্পিউটাৰ ল'লে ভাল তো তাতে গম পোৱা যায় যে ক'ত মিষ্টেকটো হৈ আছে গতিকে আমি চেষ্টা কৰোঁ কি আমি মেচিনটোৰ লগত পৰিচয় কৰাওঁ ইয়াত যিখিনি আছে সেই গোটেইখিনি যাতে আমি গম পাব লাগে তাৰপিছতহে পৰিচয় হোৱাৰ পিছতহে আমি থিয়ৰিটিকেলি আগবাঢ়োঁ গতিকে আমি এটা চিষ্টেমেটিকেলি আগবাঢ়োঁ যাতে আমাৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং হয় আৰু ফাউণ্ডেশ্যনটো ষ্ট্ৰং হ'লে কাৰণ মাৰ্কেটত বিভিন্ন ধৰণৰ ছফ্টৱেৰ আমাৰ আহি আছে ফাউণ্ডেশ্যন যদি আমি ক্লিয়াৰ নহয় আমি IT চেক্টৰত ভালকে আগবাঢ়িব নোৱাৰিম পিছত আমাৰ বহুত প্ৰব্লেম হ'ব পাৰে এতিয়া ইয়াত মোৰ কিছুমান ফ্ৰেণ্ডছো আছে য'ত ক'ৰবাত কম্পিউটাৰ ক্লাছ কৰেগৈ তো সিহঁতি কয় যে আমি বহুত দিনৰ পৰাই টাইপিঙে কৰি আছো বা এই কেলেণ্ডাৰ বনাব দিছে মেক্সিমামটো সেই মাইক্ৰ'ছফ্ট বা পাৱাৰ পইণ্টৰ এই কেলেণ্ডাৰ বনাব দিছে বা কিবা এক্সেল চিট বনাব দিছে সেইটোৱে কৰি আছো এনেকৈ কয় সেইটো কিবা এফেক্ট কৰেনে এফেক্ট কৰিব 100% এফেক্ট কৰিব কাৰণ কেলে মই কৈছোঁ যে ইয়াত নতুন নতুন বস্তু বহুত আছে কম্পিউটাৰটো হৈছে এখন সাগৰ আমি যি এবছৰ কোৰ্চতে কৰোঁ সেই সাগৰ আমি এটোপালহে শিকোঁ আমি যে এপ্লিকেশ্যন ছফ্টৱেৰ হওক প্ৰগ্ৰেমিং ছফ্টৱেৰ হওক যিটো আমি এবছৰ PGDCA কোৰ্চৰ ভিতৰত আমি শিকোঁ সেই সাগৰ এটোপাল গতিকে সেই এটোপাল যিটো আমি শিকোঁ সেই এটোপালটো আমি ভালকে শিকিব লাগিব তাৰ ভিতৰতো বিভিন্ন ধৰণৰ স্কোপ আছে DOEC আছে BC আছে MC আছে বিভিন্ন ধৰণৰ কোৰ্চ সেই কোৰ্চখিনিৰ কাৰণে আগবাঢ়িবৰ কাৰণে আমাৰ বেছিক নলেজটো খুব ইম্পৰ্টেণ্ট আৰু বেছিক নলেজটো যদি আমি ক্লিয়াৰ নহয় তেতিয়া আমি আগবাঢ়িব নোৱাৰিম সেইকাৰণে আমি ফাৰ্ষ্ট টাইম মেচিন ক্লিয়াৰ কৰাওঁ মেচিনটোৰ ভিতৰত কি কি বস্তু আছে তেতিয়া বহুতে CPU মানে ধৰিব গম নাপায় মাদাৰবোৰ্ড কি গম নাপায় অপাৰেটিং চিষ্টেম হোৱাট ডু মিন বাই অপাৰেটিং চিষ্টেম গম নাপায় চ' সেইখিনি যদি আমি গম নাপাওঁ আমি কম্পিউটাৰটো শিকি পেলাই ভাল নালাগিব আমি তাৰ লগত এটা ৰিলেশ্যনত আহিব লাগিব আহিলেহে আমি শিকিব পাৰিম আমাৰ মনত কুৱেশ্যন আহিব আৰু সেই কুৱেশ্যনখিনি আহিলেহে আমাক সুধিব ষ্টুডেণ্টছে সুধিলে আমি আনচাৰটো দিব পাৰিম সেইটো এটা পইণ্ট নেক্সট কথাটো হ'ল কি আমি এটা এফৰ্ডেবল ফিজ ৰাখিছোঁ আমি এনেকুৱা নহয় যে খুব এটা বেছি ফিজ ৰাখিছোঁ যাতে যিকোনো ষ্টুডেণ্ট ফাইনেন্সিয়েল কণ্ডিশ্যন বেয়া হ'লেও যিকোনো ষ্টুডেণ্টে যাতে এইটো কভাৰ কৰিব পাৰে তেনেকুৱা এটা আমি ফিজ ৰাখিছোঁ আৰু আমি চাৰ্টিফিকেট দিছোঁ মাৰ্কশ্বিট দিছোঁ আমি প্ৰতিটো ষ্টুডেণ্টৰ কাৰণে আমি মাৰ্কশ্বিট চাৰ্টিফিকেট ন এখন মাৰ্কশ্বিট আমি পৰীক্ষা লওঁ কোৰ্চ কমপ্লিট হোৱাৰ পিছত কোৰ্চ কমপ্লিট হোৱাৰ পিছতো আমি 2-3 মাহ প্ৰেক্টিছৰ কাৰণে টাইম দিওঁ এতিয়া আমাৰ কোৰ্চটো কমপ্লিট হৈ গ'ল আমি এক্সাম পাতিলোঁ এক্সাম পতাৰ পিছত আমি চাৰ্টিফিকেট দি দিলোঁ তাতে আমি নাথাকোঁ কোনোবা যদি ষ্টুডেণ্টে বিচাৰে 2-3 মাহ আমি কোনো ফিজ নলওঁ তাৰ কাৰণে 2-3 মাহ আহি পেলাই আমাৰ ইয়াত প্ৰেক্টিছ কৰিব পাৰে যিকোনো সময়তে আমাক ফোন কৰিব পাৰে প্ৰেক্টিছৰ কাৰণে আহিব পাৰে সেইটো কাৰণে আমি সুবিধা দিছোঁ আৰু আমি ইয়াতে গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ আমি মাৰ্কশ্বিট দিছোঁ হয় গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰা ISO চাৰ্টিফাইড এখন আমি মাৰ্কশ্বিট দিছোঁ তাৰ লগত এখন আমি চাৰ্টিফিকেট দিছোঁ আৰু নেক্সট কথাটো হ'ল ইয়াত আমি যিমান পাৰোঁ কিতাপ প্ৰভাইড কৰিবলৈ বুকছ প্ৰভাইড কৰিবলৈ চেষ্টা কৰোঁ ইয়াত বুকছো পায় আমাৰ ইয়াতে বুকছ আছে আপুনি ইয়াতে দেখিবই এটা লাগিও আছে বুক কিছুমান এনেকুৱা ধৰণৰ আমি থাৰ্ড আই কম্পিউটাৰ ডিভিজনৰ পৰা বুকছ আহে চ' কম্পিউটাৰ নেটৱৰ্কিং হওক ইণ্টাৰনেট হওক হাৰ্ডৱেৰ হওক বিগিনাৰ্ছ হওক একাউণ্টিং হওক যিকোনো ধৰণৰ আমি বুকছ প্ৰভাইড কৰিবলৈ চেষ্টা কৰোঁ চ' ষ্টুডেণ্টখিনিৰ কাৰণে যিখিনি আমাৰ ৰিকুৱাৰমেণ্ট আছে বা যিখিনি ফিউচাৰত যিখিনি কাৰণে আমাৰ ছফ্টৱেৰ ডেভেলপ হ'ব পাৰে সেইটো বেচিছতে আমি ক্লাছটো কৰাওঁ আৰু সেইকাৰণে মই ভাবোঁ যে ষ্টুডেণ্ট যথেষ্ট আহিছে আৰু ভৱিষ্যতলৈও আহিব আৰু এটা কুৱেশ্যন আছে মোৰ মাইণ্ডত যে ইয়াত অকল 10 পাছ কৰি পিনে যেনে মেট্ৰিক দিছোঁ মই এবাৰ মেট্ৰিক দি পিনে ইয়াত জইন কৰিব পাৰি বা 12 হাই ছেকেণ্ডেৰী দি পিনে জইন কৰিব নে বেলেগেও ইয়াত জইন কৰিব পাৰি ইয়াত মিনিমাম ষ্টেণ্ডাৰ্ডটো হৈছে 10 প্লাছ 10 প্লাছ কৰি পেলাই আমি জইন কৰিব পাৰোঁ কিন্তু তাৰ তলৰ লেভেলত অলপ দিগদাৰ হয় কিন্তু 10 প্লাছ কৰাৰ পিছত আমি জইন কৰিব পাৰোঁ ইয়াত মানে যিকোনো সকলোৱে পাৰিব ইয়াত সকলোৱে পাৰিব জিৰ' নলেজ হ'লেও পাৰিব কম্পিউটাৰত যদি জিৰ' নলেজো থাকে নহয় তেতিয়াও আমি তাত শিকাই লৈ যাব পাৰিম তো অকল পঢ়ি থকা ষ্টুডেণ্টছ নে আপোনাৰ ধৰি লওক হাউচ ৱাইফ বা সকলোৰে কাৰণে হাউচ ৱাইফ কাৰণে হয় পঢ়ি থকা ষ্টুডেণ্ট হয়
কোনোবা যদি চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে হ'ব, সকলোৰে কাৰণে অপেন আছে, মানে এইটো সকলোৱে কোনো ইয়াত কথা নাই, শিকিব সকলোৱে পাৰে। শিকিব পাৰে। যদি এতিয়া কিছুমান এনেকুৱা আছে যে কোনোবা ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তো আমি সেইটো গাইড দিওঁ যে কেনেকে প্ৰিপেৰেশ্যন কৰিবা। ইয়াত এক্সামৰ কাৰণে সেইটো শিকায় মানে এক্সামৰ কাৰণে আমি এইটো মানে হেল্প হৈ যায় বহুত। এতিয়াতো গভৰ্ণমেণ্ট চেক্টৰত কি হয়, বহুত ধৰণৰ চাকৰি ওলাই আছে, বহুত ধৰণৰ জব এইটো এডভাৰটাইজ দি আছে ন। তো যদি কোনোবা ষ্টুডেণ্টে এপ্লাই কৰিছে তেওঁলোকক আমি গাইড কৰোঁ যে কেনেকে দিবা, কেনেকে প্ৰিপেৰেশ্যন কৰিবা, কি কি সুধিব পাৰে। কাৰণ কম্পিউটাৰটো এতিয়া হৈছে বস্তুটো এইটো কম্পালচৰি, পাব্লিক প্ৰাইভেট চব ক্ষেত্ৰতে যিকোনো বিজনেছ কম্পিউটাৰ কোৰ্চ বোলে কৰিবই লাগে গভৰ্ণমেণ্ট জব কৰিবই লাগে। গভৰ্ণমেণ্ট জব বুলি নহয়, এতিয়া কথাটো হ'ল কি কম্পিউটাৰ প্ৰতিটো চেক্টৰতে কম্পিউটাৰ লাগে, নিজৰ পাৰ্চনেলিও কম্পিউটাৰটো লাগে। আগৰ দিনত এনেকুৱা আছিলে চব মেনুৱেলি কামবিলাক হয়, এতিয়াতো কোনো ধৰণৰ কাম মেনুৱেলি নহয়, সকলো কম্পিউটাৰাইজ হয়, অফিচতে হওক, বিজনেছতে হওক বা যিকোনো পাব্লিক প্ৰাইভেট চেক্টৰতে হওক। আজিকালি দোকানতো বিল কম্পিউটাৰতে ওলায়। সকলোখিনি কম্পিউটাৰতে হয়, গতিকে কম্পিউটাৰটো জানিবই লাগিব। এইটো মষ্ট এচেঞ্চিয়েল বস্তু, সেইটো জানিবই লাগিব প্ৰত্যেকে, সকলোৱে। এইটো হাউচ ৱাইফে হওক, বিজনেছমেনেই হওক, চাকৰিয়ালেই হওক বা ষ্টুডেণ্টেই হওক, সকলোকে কম্পিউটাৰটো লাগে। তো সেইকাৰণে যেতিয়া লাগে, যেতিয়া বস্তুটো ক্লিয়াৰকে ভালকে শিকিলে সুবিধা হয় সকলোৰে কাৰণে। সেইটো কাৰণে আমি সেইটো ষ্টুডেণ্টক দিবলৈ চেষ্টা কৰোঁ, যাতে কিবা এটা প্ৰফিট হয়, কিবা এটা কৰিব পাৰে ইয়াৰ পৰা গৈ। আৰু যথেষ্টখিনি কৰিছে, আৰু ইয়াৰ পৰা গৈ মই এতিয়ালৈকে যিমানখিনি ইনফৰ্ম পাইছোঁ 85% ষ্টুডেণ্টে জবো পাইছে, বহুত জেগাত জব কৰি আছে, ইয়াৰ পৰা চাৰ্টিফিকেটখন লৈ বহুত জেগাত জব কৰি আছে। সেইকাৰণে সেইখিনি চেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা। তো এইখিনিতে আৰু এটা কুৱেশ্যন আছে যে মানে যিহেতু আজিকালি বহুতে হেৰি কৰে, আপোনাৰ কোৰ্চটো চিলেক্ট কৰে। এতিয়া ধৰি লওক মই এটা নতুন ষ্টুডেণ্ট হয়, মই এজন, তো মই কোৰ্চ কৰিবলৈ বহুতো তাত মিষ্টেক্স থাকে, বহুত মিষ্টেক্স কৰে ষ্টুডেণ্টছে কোৰ্চটো চিলেক্ট কৰোঁতে। তো আপোনাৰ ফালৰ পৰা কিবা এটা হেল্প কৰিবলৈ কিবা এটা ক'ব বিচাৰিছে? আপুনি যিটো কথা ক'লে যে ষ্টুডেণ্টে যেতিয়া কোৰ্চটো চিলেকশ্যন কৰে, কিছুমান প্ৰব্লেম হয়, কাৰণ তেওঁলোকে ধৰিব নোৱাৰে নে কোনটো কোৰ্চ মই ল'ম, 3 monthsৰ ল'ম নে 6 monthsৰ ল'ম নে 1 year ল'ম। তো আমি গাইড কৰোঁ যেতিয়া এজন 10+ ষ্টুডেণ্টছ আহে বা এজন হাই ছেকেণ্ডেৰী প্লাছ ষ্টুডেণ্ট আহে, ডিগ্ৰী প্লাছ ষ্টুডেণ্ট আহে, তো আমি তেওঁক চাওঁতে তেওঁৰ ৰিকুৱাৰমেণ্টটো কি, তেওঁ কিহৰ কাৰণে ল'ব বিচাৰিছে কোৰ্চটো, আৰু কোনটো কোৰ্চ ল'লে তেওঁ প্ৰফিট হ'ব। এতিয়া বহুত ষ্টুডেণ্টে এনেকুৱা হয়, আপোনাৰ ডিগ্ৰী কমপ্লিট কৰিলে, তাৰপিছত 3 monthsৰ কোৰ্চ এটা লয়, এনেকুৱাও বহুত আছে। আৰু কিছুমান এনেকুৱা আছে 10+ ষ্টুডেণ্ট আছে যিটোৱে PGDCA কোৰ্চটো ল'বলৈ আহে, যিটো আমি PGDCA দিব নোৱাৰোঁ, কাৰণ ডিগ্ৰী চাৰ্টিফিকেটখন আমাৰ দৰকাৰ হয়। গতিকে এই চিলেকশ্যনত ভুল নথকা নহয়, চিলেকশ্যনত ষ্টুডেণ্টৰ ভুল থাকে, বাট আমি সেইখিনি গাইড কৰি তেওঁ কোনটো ল'লে তেওঁ প্ৰফিট হ'ব ইন ফিউচাৰ, বা আৰু এটা কোৰ্চ পিছত এড কৰিব পাৰিব, সেইটো আমি নিজে চিলেকশ্যন কৰি তেওঁলোকক দিওঁ, যাতে তেওঁলোকৰ সুবিধা হয়। আৰু আপোনালোকে প্ৰচেছটো কেনেকুৱা হয়, যে এতিয়া ধৰি লওক মই নিউ ষ্টুডেণ্ট হয়, তো আপোনালোকে কেনেকে মোক শিকাব, মানে বিগিনিঙৰ পৰা কেনেকে কোৰ্চটো ষ্টাৰ্ট হয়? সেইটো ইম্পৰ্টেণ্ট কথা, কাৰণ কেলে আমি যেতিয়া কম্পিউটাৰ চেণ্টাৰতে যাওঁ কোৰ্চ এটা শিকিবৰ কাৰণে, আমি তাৰ পৰা কিবা এটা ভাল শিক্ষা লৈ ওলাই আহিব লাগিব। তো সেইটো কাৰণে আমি ফাৰ্ষ্ট টাইম কি কৰোঁ, ষ্টুডেণ্টছ আমি যেতিয়া কোৰ্চটো এডমিশ্যন লয়, এইটো লাগিলে 3 monthsৰে হওক, 6 monthsৰে হওক বা 1 yearৰে হওক, তো আমি বেছিকৰ পৰা ষ্টাৰ্ট কৰোঁ। প্ৰথম আমি অলপমান দিন থিয়ৰী কৰা, থিয়ৰীত মানে হোৱাট ইজ কম্পিউটাৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ যিখিনি ফাণ্ডামেণ্টেলছ আছে, যিখিনি থিয়ৰী আছে, সেই গোটেই থিয়ৰীখিনি আমি প্ৰথমে তেওঁলোকক শিকাওঁ, পঢ়াৰ পিছত আমি প্ৰেক্টিকেল ফিল্ডত আহোঁ। এতিয়া প্ৰেক্টিকেল ফিল্ডত এনেকুৱা হয়, বহুত ষ্টুডেণ্টে ভাবে মই এবছৰ কোৰ্চ কৰিলোঁ, এখন চাৰ্টিফিকেট পালোঁ PGDCA, মই কিবা বহুত শিকিলোঁ, তেনেকুৱা নহয়। কাৰণ মই কৈছোঁ যে ইয়াতে বহুতখিনি বস্তু আছে কম্পিউটাৰ, সেইখিনি শিকোঁতে যথেষ্ট টাইম লাগে। আমি এতিয়া ছাপ'জ আপুনি নতুন ষ্টুডেণ্ট এজন আহিছে, নতুন ষ্টুডেণ্টছৰ অহাৰ লগে লগে আমাৰ প্ৰথম প্ৰচিডিউৰ কি হ'ব, আমি ফাণ্ডামেণ্টেলছখিনি যেতিয়া শিকাওঁ, শিকোৱাৰ পিছত আমি প্ৰেক্টিকেল ফিল্ডলৈ যেতিয়া আহোঁ, তেতিয়া আমি মেচিনটোৰ বিষয়ে শিকাওঁ। এতিয়া ছাপ'জ এইটো মেচিন, এই মেচিনটোত আমি প্ৰথম কথা হ'ল, এই মেচিনটোত যেতিয়া আমি অন কৰোঁ, এতিয়া ইয়াত কি কি বস্তু আছে, ইয়াত কীবৰ্ড আছে, মাউচ আছে, কি ইনপুট ডিভাইচ, কি আউটপুট ডিভাইচ, এই গোটেইখিনি আমি ইন্ট্ৰডিউচ কৰোঁ। চব আছে। গোটেইখিনি ইন্ট্ৰডিউচ কৰাৰ পিছত এতিয়া এনেকুৱা হয়, বহুতে কম্পিউটাৰটো ষ্টাৰ্ট কৰাৰ পিছত স্ক্ৰীনখনৰ নামো গম নাপায়, কি ইয়াত কিমানটা পাৰ্ট আছে। এই স্ক্ৰীনখনত যে আমাৰ 3টা পাৰ্ট আছে, এইটোক আইকন কয়, এইটোক ফ্ৰী স্পেচ কয়, এইটোক যে টাস্ক বাৰ কয়, এই বহুতে ধৰিব নোৱাৰে কথাখিনি। চ' আমি কি কৰোঁ, এই যদি আপুনি এটা কম্পিউটাৰ খোলে, এটা অন কৰাৰ পিছত যিখন স্ক্ৰীন এপিয়াৰ হয়, এই স্ক্ৰীনখনৰ ওপৰতে বহুত কুৱেশ্যন আহি আছে।
যেতিয়া স্ক্ৰীনখন এপিয়াৰ হোৱাৰ পিছতে যদি মই কুৱেশ্যন উঠাওঁ ইয়াতে বহুত কুৱেশ্যন আহি পৰে গতিকে সেই কুৱেশ্যনখিনি আৰু ভিতৰত আমি ছফ্টৱেৰ অপইণ্ট কৰিলেতো বেলেগেই কথা ইয়াতে বহুত কুৱেশ্যন আমাৰ আহি পৰে তো আমি কি কৰোঁ সেইখিনি ইন্ট্ৰডাকশ্যন কৰাওঁ ফাৰ্ষ্ট টাইম যে এইখনক কি কয় এইটোক কি কয় ইয়াত কিমানটা কি আছে হা ইয়াতে আইকনটো কিহৰ কাৰণে কি আইকন থাকে ইয়াত আইকনে কি কাম কৰে ফ্ৰী স্পেচে কি কাম কৰে মাউচ পইণ্টাৰে কি কাম কৰে সো এই গোটেই বস্তুখিনি আমি সোমাই যাওঁ তাত স্প্ৰেডশ্বিট ছফ্টৱেৰ কি বস্তু ছফ্টৱেৰবিলাকৰ নাম এতিয়া যদি আপুনি সোধে যে কোনোবা ষ্টুডেণ্টক এনেকৈ মই সোধোঁ যে কি শিকি আছা চ' MS ৱৰ্ড শিকি আছোঁ বুলি কয় চ' MS ৱৰ্ড শিকি আছোঁ বুলি কয় মই যদি সোধোঁ ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰ কিবা জানা নেকি MS ৱৰ্ডে শিকি আছে বাট ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰ বুলি কৈ দিয়াৰ লগে লগে খেলি মেলি লাগি যায় অকল ট্ৰিকি হৈ যায় মানে এক্সেল শিকি আছে বাট মই যদি সোধোঁ যে স্প্ৰেডশ্বিট ছফ্টৱেৰ কিবা জানা নেকি তেতিয়া খেলি মেলি লাগি যায় প্ৰব্লেমটো ক'ত প্ৰব্লেমটো হৈছে সেইটো মানে যিটো বেচিকটো ক্লিয়াৰ নহয় তো আমি ছফ্টৱেৰ এণ্ড হাৰ্ডৱেৰ দুটা বস্তু আছে তো আমি ইয়াত ছফ্টৱেৰ শিকিবলৈ আহিছোঁ গতিকে ছফ্টৱেৰ বিষয়ে আমি নামবিলাক জানিব লাগিব এপ্লিকেশ্যন ছফ্টৱেৰ কোনখিনিক কয় চিষ্টেম ছফ্টৱেৰ কোনখিনিক কয় তো আমি সেই বস্তুখিনি অলপমান দিন প্ৰেক্টিচ কৰাওঁ শিকাওঁ যে কোনটো বস্তু কি নাম নামখিনি ক্লিয়াৰ হ'ব লাগিব এতিয়া মই যদি সুধো কওঁ যে তাত প্ৰস্পেক্টাছত লিখা আছে যে MS অফিচ পেকেজ এতিয়া MS মানে কি MS অফিচ পেকেজ MS-ৰ কথাটো কিহৰ কাৰণে MS দিয়া হ'ল সেইটো কথা আমি শিকাওঁ MS অফিচৰ পেকেজৰ ভিতৰত কি পৰে সেইটো আমি শিকাওঁ সেই বস্তুখিনি ক্লিয়াৰ হ'লেহে তেওঁলোকে কৰি ইণ্টাৰেষ্টটো পাব আৰু বস্তুটো কি হয় আমি যেতিয়া সোমাওঁ এতিয়া ছাপোজ ইয়াতে আমি এটা ছফ্টৱেৰ খুলিলোঁ ৱৰ্ডে খুলিলোঁ এতিয়া আপুনি চাব এই ৱৰ্ডত ডকুমেণ্টটো খোল খালে এতিয়া আপোনাৰ নামটো ভাৰ্গৱ ইয়াত যেতিয়া মই বি প্ৰেছ কৰোঁ ইয়াতে বিটো আহি যায় ষ্টুডেণ্টে ভাবে কীবৰ্ড দিয়া আছে বি প্ৰেছ কৰিছোঁ এ প্ৰেছ কৰিছোঁ এ বি আহি গৈছে ইয়াত বাট কুৱেশ্যনটো মনলৈ এইটো আহিব লাগে যে বিটো আহিল কেনেকৈ বিটো ইয়াত প্ৰেছ কৰাৰ লগে লগে স্ক্ৰীনত দেখালে বাট কি ধৰণে প্ৰচেছ হ'ল চেনি উৎপাদন কৰিবলৈ ৰ মেটেৰিয়েল কুঁহিয়াৰ লাগে কুঁহিয়াৰটো আমি ফেক্টৰীত দি দিওঁ পিচি মেলি ৰস উলিয়াই লাষ্টত চুগাৰটো উলিয়াই ইয়াত যেতিয়া ইনফৰমেশ্যনটো উলিয়াব লাগে ডাটা লাগে চ' বিটো হওক বা যিটো এলফাবেট হওক বা নাম্বাৰ হওক এইটো হৈছে এটা ডাটা এই ডাটাটো ইয়াত চিষ্টেমত প্ৰচেছ হয় প্ৰচেছ হোৱাৰ পিছত আমাৰ ইনফৰমেশ্যনটো ওলাই যায় চ' একটা ফেক্টৰীৰ লগত আমাৰ কম্পিউটাৰ চিষ্টেমটো তুলনা কৰিব পাৰি চ' বি যেতিয়া ইয়াত প্ৰেছ কৰিম ইয়াতে ডিজিটেল চিগনেল ক্ৰিয়েট হয় প্ৰচেছ হয় CPUত প্ৰচেছ হোৱাৰ পিছত মনিটৰত বি বুলি ওলাই যায় বাট বি বুলি আমাৰ কম্পিউটাৰে বুজি নাপায় আমাৰ কম্পিউটাৰ লেংগুৱেজ নাজানে কাৰণ ই মেচিন বুজি পায় বাইনেৰী কোড বুজি পায় সেই কথাখিনি মানে ষ্টুডেণ্টে বুজি পাব লাগিব যেতিয়া সেই কথাখিনি ষ্টুডেণ্টে বুজি পাব তেতিয়াহে ষ্টুডেণ্টে ইণ্টাৰেষ্টটো আহিব তেতিয়াহে শিকিবলৈ পাৰিব আৰু তেতিয়াহে আগবাঢ়ি যাব পাৰিব নহ'লে আন্ধাৰত আগবাঢ়ি যোৱাৰ নিচিনা হ'ব অন্ধকাৰত এটা কাম কৰি থকা নিচিনা তো আমি সেই বস্তুটো বুজাওঁ মানে বেচিকবোৰ ক্লিয়াৰ হ'ব লাগিব ভিতৰত কেনেকৈ কাম কৰিছে কিখিনিয়ে কেনেকৈ কাম কৰিছে কোনটো ফাংচন কি তো এই বস্তুবিলাক আমি ক্লিয়াৰ কৰোঁ ক্লিয়াৰ কৰাৰ লগে লগে আমি আকৌ প্ৰজেক্ট কৰিবলৈ দিওঁ তেওঁলোকক প্ৰজেক্ট কৰি কি শিকিলে কি নিশিকিলে সেই গোটেই বস্তুটো চাওঁ আমি প্ৰতিটো ছফ্টৱেৰ এটা সময় বান্ধি দিওঁ যদি ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰ হওক একমাহ শিকাম এক্সেল স্প্ৰেডশ্বিট ছফ্টৱেৰ হওক এমাহ শিকাম তেনেকৈ আমি এটা মানে সকলোবোৰ সোমাই দিওঁ ঠিক একেধৰণে এইটো এটা উদাহৰণ দিছোঁ ঠিক একেধৰণে আমাৰ যিটো একাউণ্টিং ছফ্টৱেৰ আছে সেইটো বহুত ডিমাণ্ডেবল ছাবজেক্ট বৰ্তমান টেলি প্ৰাইমটো চ' টেলিটো কি হৈছে প্ৰথমতে ওলাইছিলে 7.2 তাৰপিছত ডেভেলপ হৈ গৈ আছে 8.1 9.0 এনেকৈ ডেভেলপ হৈ গৈ আছে এতিয়া টেলি প্ৰাইম ওলালে তো টেলি শিকিবলৈ আহোঁতে আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা ষ্ট্ৰীম থাকে কিন্তু কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণে টেলিটো সহজ হৈ পৰে যিহেতু তেওঁলোকে একাউণ্টছটো অলৰেডি অলৰেডি পায় বাট কিন্তু যিটো আমাৰ ছায়েন্স আৰু আৰ্টছৰ কাৰণে অলপ প্ৰব্লেম হয় গতিকে আমি ছায়েন্স এণ্ড আৰ্টছৰ কাৰণে আমি মেনুৱেলি একাউণ্টছখিনি শিকাই লওঁ এণ্ড মেনুৱেলি একাউণ্টছ শিকাওঁ মানে হোৱাট ইজ একাউণ্টিঙৰ পৰা আমি শিকাওঁ যে ৰুলছ অফ একাউণ্টছ কি ডেবিট ক্ৰেডিট কি কেছবুক কেনেকৈ মেইনটেইন কৰে আমি মেনুৱেলি শিকাওঁ লেজাৰ কেনেকৈ মেইনটেইন কৰে কেনেকৈ ট্ৰেডিং একাউণ্ট বনায় কেনেকৈ প্ৰফিট এণ্ড লছ একাউণ্ট বনায় কেনেকৈ বেলেঞ্চ শ্বীট বনায় কেনেকৈ পাৰ্চেজ ডে বুক বনায় কেনেকৈ চেলছ ডে বুক বনায় এই গোটেই কথাখিনি আমি মেনুৱেলি একাউণ্টিং যিটো আছে সেইটো আমি শিকাই লওঁ এনেকুৱা কথা নাই যে কমাৰ্চৰখিনিক নিশিকাওঁ যদিও কমাৰ্চৰখিনি শিকি আহিছিলে ষ্টুডেণ্ট তেওঁলোককো আমি এইখিনি এবাৰ ক্লিয়াৰ কৰাই দিওঁ
ক্লিয়াৰ কৰাৰ পাছতহে আমি প্ৰেক্টিকেলি যাওঁ গতিকে আমাৰ সেই বস্তুবিলাক আমাৰ যিখিনি মেনুৱেলি একাউণ্টিং গোটেই একাউণ্টিংখিনি আমি ক্লিয়াৰ কৰাৰ পাছতহে আমি ফাইনেন্সিয়েল কম্পিউটাৰ্ছ একাউণ্টিংলৈ যাওঁ কম্পিটিটিভ এক্সামত তেওঁ ৰেডি হৈ যায় যিকোনো ইণ্টাৰভিউৰ কাৰণে তেওঁ ৰেডি হৈ যায় কাৰণ সৰু সৰু কথা কিছুমান সোধে ইণ্টাৰভিউ এনেকুৱা নহয় যে আপোনাক কিবা এখন টেবুল বনাবলৈ দিব স্প্ৰেডশ্বীট ছফ্টৱেৰ এখন ডাঙৰ কিবা এটা প্ৰেজেণ্টেশ্যনত কিবা এটা পাৱাৰ পইণ্টৰ প্ৰেজেণ্টেশ্যন বনাবলৈ দিব তেনেকুৱা নহয় কিছুমান সৰু সৰু কথা সোধে যিটো কথা আমাৰ থাকি যায় শিকিবলৈ যেটো ইমান ইন্টাৰেষ্টটো নিদিয়ে মানুহ ইন্টাৰেষ্টটো নিদিয়ে শিকিবলৈ আমাৰ ইয়াত কি হয় প্ৰিপাৰেচন কৰে টেবুল বনাই কালাৰ কৰে পিপিটি বনাই এক্সেলত মাৰ্কশ্বিট বনাই কেলেণ্ডাৰ কিবা কিবি বনাই থাকে ন কিন্তু এনেকুৱা সৰু সৰু কথা কিছুমান সুধি দিয়ে যিটো কথা আমি তাত বৰ্ডত বহি থাকিলেহে গম পাওঁ যে ইমান সৰু কথাটো মই গম নাপালো এতিয়া এই ৱৰ্ডতে মই যদি সুধো যে আখৰৰ চাইজটো ইয়াতে 12 আছে 14 আছে 16 আছে 12 14 and 16 মাজত কিন্তু 13 টো নাই তো ইন্টাৰভিউ বৰ্ডত মোক 13 টোহে কৰিবলৈ ক'ব মোকতো 12 14 and 16 কৰিবলৈ নকয় এইটাতো ইজি নৰমালি সবে কৰিব পাৰে 13 টোহে কৰিবলৈ ক'ব গতিকে কথাবোৰ তেনেকুৱা গতিকে যিকিটা কোৱেশ্চন সুধিব আনকমন কোৱেশ্চন সুধিব গতিকে তাত মই ডাঙৰকে কিবা টাইপ কৰিব লাগিব তেনেকুৱা কথা নহয় সৰু এটা কথা সুধিব গতিকে এই সৰু কথা যেতিয়া সুধিব আমি বস্তুখিনি বেছিকখিনি ক্লিয়াৰ কৰিব লাগিব আৰু এইবিলাক হৈছে এটা এটা সফটৱেৰ হয় এই সফটৱেৰবিলাক এটা এটা ক্লিয়াৰ কৰি আমাৰ কোৰ্সটো কমপ্লিট কৰা গতিকে মই ভাবো যে খুব সুন্দৰকৈ শিকিব পাৰে তো বহুত ষ্টুডেন্টছে ভাবে মানে যে আপোনাৰ ধৰি লওক সৰু স্মল বেচত য'ত 10 জন 20 জন ষ্টুডেন্ট আছে তাত মানে মই যদি সোমাব পাৰো তাত মই বেছিকৈ টেনচন পাম আৰু এটা বিগাৰ মানে বেচত মানে ইমান য'ত মানে 50 60 জন আছে কি জান মই টেনচন নাপাম নেকি তেনেকুৱাও বহুতে ধাৰণা হয় তো আপুনি তাত কি ক'ব বিচাৰিব নাই মই হেতু নাভাবো মই স্মল হওক বা বিগ হওক কথাটো হ'ল কি সকলোকে সমানে গুৰুত্ব দিয়া হয় এটো মই নাভাবো যে স্মল হলে যে বেছি গুৰুত্ব দিব ডাঙৰ ইনষ্টিটিউচন হলে কম গুৰুত্ব দিব বা ইম্পৰ্টেন্সটো বেছি নাপাব তেনেকুৱা কোনো কথা নহয় হেতু এডুকেশ্যনৰ ওপৰত কথা ফেকাল্টিৰ ওপৰত কথা মইতো নিজে ক্লাছ কৰাও মইতো গোলাঘাট চেণ্টাৰত মই নিজে ক্লাছ কৰোঁ এটা বেষ্টত মই 70K ষ্টুডেন্ট ক্লাছ কৰাও তেতিয়াতো মই সমান গুৰুত্ব দিওঁ প্ৰতিজন ষ্টুডেন্টকে মই সমান গুৰুত্ব দিওঁ হেতু শিক্ষাটোৰ ওপৰত কথা প্ৰতিজনকে ইম্পৰ্টেন্স দিওঁ লাগিলে তাত দুজনেই হওক বা 20 জনেই থাকক এটো মই নাভাবো আৰু ডাঙৰ হওক বা সমান হওক মেইন হৈছে শিক্ষাটো যদি প্ৰপাৰ হয় আৰু খুব যদি ধুনীয়াকৈ শিকায় বস্তুবিলাক তেতিয়াহ'লে একো কোনো কথা নাই এনেকুৱা বহুত সেই চ্যালেঞ্জিংটো আপুনি ফেচ কৰে চাগে যে মানে স্মল অকমান সৰু ইনষ্টিটিউট হলে মানে পটককে ট্ৰাষ্ট নকৰে যে তাত ভালকে শিকাব জানো ডাঙৰ ইনষ্টিটিউট যাম মই হেতু কথাই কৈছিলো যে হেতু সাইকোলজি আগত আছিল হেতু সাইকোলজি আগত আছিল কেন ডাঙৰ ফালে গুচি যায় মানে ডাঙৰ ইনষ্টিটিউট ভালকে শিকাব হেতু আছিল কিন্তু হেতু বস্তুটো এতিয়া চেঞ্জ হৈছে হেতু চেঞ্জ হৈছে কাৰণ ষ্টুডেন্টখিনিও গম পায় যে শিক্ষাটো ক'ত ভাল আৰু শিক্ষাটো য'ত ভাল য'ৰ পৰা কিবা এটা শিকিব পাৰিব তালৈকেহে যাব গতিকে হেতু ডাঙৰ হওক বা সৰু হওক হেতু কোনো কথা নাই ডাঙৰ চেণ্টাৰ হলেও বা ডাঙৰ ফেকাল্টি থাকিব তেওঁ গুৰুত্ব দিব এজনৰ ঠাইত দুজন ফেকাল্টি থাকিব তিনজন ফেকাল্টি থাকিব গুৰুত্ব দিব সৰু ইনষ্টিটিউট হলে এজন ফেকাল্টি থাকিব কিন্তু ইম্পৰ্টেন্টটো সমানে পৰিব হেতু তাতটো কথা নাই ফেকাল্টিৰ ওপৰত ডিপেন্ড কৰিব আৰু ষ্টুডেন্টৰ ওপৰতো ডিপেন্ড কৰে তেওঁলোকে কোৱেশ্চন কৰিব লাগিব ফেকাল্টিক জানিব লাগিব আমি কলেজখনতো আমি যেতিয়া বহুত ষ্টুডেন্ট থাকে ন এজন প্ৰফেছৰে শিকায় তো তাততো এনেকুৱা নহয় যে ইম্পৰ্টেন্ট নিদিয়া প্ৰত্যেককেতো ইম্পৰ্টেন্ট দিয়ে গতিকে হেতু ষ্টুডেন্টৰ ফালৰ পৰাও হেতু সাপোৰ্ট থাকিব লাগিব কোঅপাৰেচনটো থাকিব লাগিব তেতিয়াহে একেলগে কামখিনি হ'ব তো মানে এইটো তেনেকুৱা টাইপৰ এখন ধৰি লওক 5 ষ্টাৰ হোটেল সাইডত আছে সাইডখন অকমানি ফাষ্ট ফুড আপোনাৰ ৰোড সাইড ফাষ্ট ফুড কিন্তু আমি সেই অকমানি চাহৰ দোকানখনতো চাহ খাবলৈ যাওঁ সেই তেনেকুৱা কেতিয়াবা কি হয় আমি যেতিয়া সৰু অকমানি ঘুমটি দোকানখনত একাপ ভাল চাহ পাওঁ কিন্তু সেই 5 ষ্টাৰ হোটেলখনতো আমি খাবলৈ নাযাওঁ কাৰণ আমি জানো যে সেই দোকানখনত সেই চাহকাপহে ভাল কথাটো তেনেকুৱা সেই বুলিয়ে সকলো ৰোড সাইডৰ হেৰিও ভাল নহয় ইয়াতো এডুকেশ্যনৰ ক্ষেত্ৰত কি হয় এইটো কোনো জেগাৰ কথা নাই এইটো টাউন বা গাঁও বুলি কোনো জেগা নাই য'ত ভাল হয় য'ত শিকিব পাৰিব তাত ষ্টুডেন্ট হ'বই য'ত এটা ভাল ৰিজাল্ট কৰিব পাৰিব যাৰ পৰা প্ৰফিট হ'ব সেইটো তাত হ'বই লাগিলে জেগা যোনটোৱে নহওক সৰু হওক বা ডাঙৰ কথাটো তেনেকুৱা তো এইখিনিতে আৰু এটা কুৱেশ্যনটো এতিয়া যিহেতু বহুত
নতুন নৱপ্ৰজন্ম মানে নিউ ইউথ তো ইউথক লৈ কিবা এটা এডভাইচ দিব বিচাৰিব নেকি আপুনি কোৰ্চ লৈ পিনি হয় মই ষ্টুডেণ্টসকলক এইটো আহ্বান জনাম যে তেওঁলোকে প্ৰথম কথা হ'ল নিজৰ এটা এইম কৰি ল'ব লাগে যে মই কি কৰিব বিচাৰিছোঁ যদি আই টি ছেক্টৰত মই যাব বিচাৰিছোঁ তেতিয়াহ'লে প্ৰথম কথা কোনটো কোৰ্চ ল'ব কেনেকৈ আগবাঢ়িব সেইটো চিলেকশ্যনটো খুব ইম্পৰ্টেণ্ট চিলেকশ্যনটো যদি ভুল হয় আমাৰ পিছৰ ফিউচাৰত বহুত প্ৰব্লেম আহি পৰে ফাউণ্ডেশ্যনটো হয় সেইকাৰণে ষ্টাৰ্ট কেনেকৈ কৰিব যে কি কৰিম মই কোনটো এইম কৰিম যে মই ডাইৰেক্ট লেভেলত যাম BCA লেভেলত যাম MCA কৰিম বা অন্য ধৰণৰ কিবা কোৰ্চ কৰিম চ' সেইটো লাইনত প্ৰথমতে এইম কৰি ল'ব লাগিব এইম কৰাৰ পাছত মই কেনেকুৱা কোৰ্চৰ পৰা আগবাঢ়িম তো প্ৰথমতে কোৰ্চটো ভালকৈ ভাবি চিন্তি চিলেকশ্যন কৰিব লাগিব আৰু যোনটো কোৰ্চেই নকৰক এনেকুৱা কথা নাই যে মই এবছৰ কোৰ্চ কৰিছোঁ বহুত কিবা শিকিলোঁ তেনেকৈ ভাবিব নালাগে বহুতখিনি শিকিবলগীয়া আছে ইয়াতে এখন ডাঙৰ সাগৰ সেই সাগৰত আমি বহুতখিনি যেতিয়া এই সাগৰখনত নামি যাম বহুতখিনি শিকিব লাগিব গতিকে সেই বহুতখিনি যেতিয়া শিকিব লাগিব তো ষ্টাৰ্টিঙৰ পৰাই খুব ডিচিপ্লিনেৰে কামখিনি কৰিব লাগিব শিকিব লাগিব যে কোনটো কোৰ্চ শিকিম কেনেকৈ আগবাঢ়িম চিনচিয়াৰ হ'ব লাগিব কিবা নাজানিলে ফেকাল্টিক সুধিব লাগিব ক্লিয়াৰ কৰিব লাগিব ফ্ৰেণ্ডলি হ'ব লাগিব চব বস্তুবিলাক কিবা এডভাইচ ল'ব লাগিব তেওঁলোকৰ পৰা তো তেনেকৈ যদি আগবাঢ়ে যথেষ্ট উপকৃত হ'ব ইন ফিউচাৰত তেওঁলোকে আই টি ছেক্টৰত যথেষ্টভাৱে আগবাঢ়ি যাব পাৰিব মই সেইটোৱে সকলোকে আহ্বান জনাওঁ আৰু এনেকুৱা কথা নহয় যে চাই ল'ব লাগে যোনটো ইনষ্টিটিউচনে তেওঁলোকে শিকক মোৰ ইয়াত আহিব লাগিব বুলি মই কোৱা নাই যিকোনো জেগাত যাব পাৰে তেওঁলোকৰ নিজে চিলেকশ্যন কৰি ল'ব অকল ইয়াতে বুলি নহয় ইয়াতে বুলি নহয় য'ত ভাল পায় তেওঁলোকে তাতে যাওক তাতে শিকক খালি যিটো শিকে সেইটো 100% ক্লিয়াৰকৈ শিকিব লাগিব ইয়াতে শিকক টাউনতে শিকক গুৱাহাটীতে শিকক য'তে নিশিকক কাৰণ আজিকালি কম্পিটিশ্যনৰ যুগ বা অনলাইনে শিকক অনলাইনো আজিকালি বহুত কোচিং বহুত য'তে শিকক কিন্তু আজিকালি কম্পিটিশ্যনৰ যুগ আপুনি কৰিব যিটো নাই পৰা মই কৰি দিব পাৰিব লাগিব তাতে মোৰ ডিমাণ্ড গতিকে সেইটো ক্ষমতা আনিবৰ কাৰণে নিজৰ নলেজটো বহুত লাগিব গতিকে সেইখিনি ক্ষেত্ৰত আগুৱাই যাবলৈ হ'লে প্ৰথমৰ পৰাই চিনচিয়াৰ হ'ব লাগিব তেনেকৈ আগবাঢ়ি গ'লে আই টি ছেক্টৰত খুব ভাল ছাকচেছ হ'ব পাৰে সেইটোৱে আপুনি কিমান পাৰ্চেণ্ট চিয়'ৰ যে আপুনি যেন ভাল মানে একদম বেষ্ট ইয়াত এডুকেশ্যনটো দিয়ে ষ্টুডেণ্টছক মোৰ ফালৰ পৰা মইতো 100% চেষ্টা কৰোঁ মই আগতেও কৈছোঁ যে মোৰ ফালৰ পৰা মই যিটো প্ৰচিডিউৰত মই শিকাওঁ মই মোৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰোঁ যে ষ্টুডেণ্টটোৱে শিকক কিবা এটা শিকি যাওক কিবা এটা ইন ফিউচাৰ লাভ হওক সেইটো কাৰণে মোৰ ফালৰ পৰা মই মোৰ ফেকাল্টি হওক বা মই হওক যথেষ্টখিনি দিওঁ আৰু সেইটো মই দৃঢ় বিশ্বাসী যে মই সেইখিনি যিখিনি শিকাওঁ তেওঁলোকে সেইখিনি বুজি পায় আৰু যদি কোনোবাই ভাবে তে মই 3 দিনৰ ডেমো কৰি যাবলৈও কওঁ যে আহক আহি পেলাই 3 দিন শিকক 3 দিন মানে ফ্ৰী অফ কষ্ট একো নাই কোনো প্ৰব্লেম নাই জাষ্ট ডেমো ক্লাছ মানে কেনেকৈ 3 দিন আহি শিকক মোৰ তাত শিকক শিকি বুজক কি শিকাইছো কি যেতিয়া ডেমো চাওক তাৰপিছত তেওঁলোকে যদি ভাবে যে এডমিশ্যন ল'ব লাগে তেতিয়াহ'লে ল'ব পাৰিব যদি তেওঁলোকে ভাবে যে এডমিশ্যন বেলেগত ল'ব পাৰিব তাত মোৰ কোনো আপত্তি নাই কিন্তু তেওঁলোকে ডেমো কৰি যাব পাৰে তাত মোৰ কোনো প্ৰব্লেম নাই ফ্ৰী অফ কষ্ট তেওঁলোকে আহি ডেমো চালেই গম পাবই আৰু সেইটো আজিকালি মানুহে সকলো নটিচ কৰিলে গম পায় সকলো নটিচ কৰে গতিকে তেওঁলোকে আহক আহি ক্লাছ 3 দিনৰ ক্লাছ কৰক কোনো ফিজ দিব নালাগে কোনো এডমিশ্যন দিব নালাগে তাৰপিছত যদি তেওঁলোকে ভাবে যে মই এডমিশ্যন ল'ব বিচাৰিছোঁ তেতিয়া ল'ব পাৰে তেতিয়া মই গাইড কৰিম যে কেনেকৈ আগবাঢ়িব লাগিব কোনটো প্ৰচেছত যাব লাগিব কি কৰিব লাগিব সেইখিনি মই তেতিয়া গাইড কৰিম তো এইখিনিতো আৰু এটা মানে মোৰ প্ৰশ্ন এটা আহিছে যে ধৰি লওক মোৰো নহ'লে অডিয়েঞ্চৰো আহিব বহুতো আহিব যে আজিকালি বহুতে মানে ধৰি লওক 2-3 দিন গ'ল আৰু আপোনাক পইচা দি দিব পইচা দি পিনে চাৰ্টিফিকেটখনো পাই যায় সেই সিহঁতক আপুনি কি মানে ক'ব বিচাৰিছে মানে তেওঁলোকক নহয় তো সেই চিষ্টেমটোক এতিয়া চাওক তেনেকেতো চাৰ্টিফিকেট ল'লে কামত আহিব জানো তেনেকেতো নাহে আমি কি কথা পাতি আছো আমি পাতি আছো যে কেনেকে ষ্টুডেণ্টখিনি উপকৃত হওক কেনেকে ষ্টুডেণ্টখিনি আই টি ছেক্টৰত নলেজ হওক আমি এটা ভাল চিন্তা কৰি কথাটো পাতি আছো তাত যদি পইচা দি চাৰ্টিফিকেটখন লৈ লয় তেতিয়াতো ষ্টুডেণ্টজনৰ কোনো কামত নাহিব ন আৰু তেওঁ যদি নিজেও লয় তেতিয়া একো কামত নাহিব নহয় ইন ফিউচাৰ তেওঁ কেনেকৈ কামত আহিব তেওঁ সেই নলেজটো নাপাব নহয় চাৰ্টিফিকেটখন পাব কিন্তু নলেজটো তেওঁ নাপাব ক্ষুদ্ৰ ছাত্ৰৰ কাৰণে বৃহৎ ছাত্ৰ ত্যাগ কৰাৰ নিচিনা হ'ব কথাটো তেওঁ সেই চাৰ্টিফিকেটখন লৈ এখন ক্ষুদ্ৰ ছাত্ৰৰ কামটো হৈ গ'ল কিন্তু তেওঁ যিটো বৃহৎ স্বাৰ্থ যিটো কথা আমি পাতি আছো সেইটো তেওঁ সফল নহ'ব তেওঁ নিজৰ ঘৰখনতে হওক
বা নিজৰ ব্যৱসায়তে হওক যদি তেওঁৰ নলেজটো থাকে তে বিভিন্ন ধৰণৰ ভাৱে উপকৃত হ'ব বিভিন্ন ধৰণৰ কামত তেওঁ লাগিব কিন্তু চাৰ্টিফিকেটখন লৈ ল'লে তেওঁতো তাতে সামৰি দিব লাগিব তেওঁতো কোনো কামত নাহিব ন গতিকে কথাটো সেইটো মই ছাপোৰ্ট নকৰোঁ যেতিয়া ষ্টুডেণ্ট এজন আহে শিকিবলৈ তেওঁ কৈছে যে কমপ্লিটলি কোৰ্চটো কৰক কমপ্লিট কোৰ্চ কৰাৰ পাছত এক্সাম দিয়ক এক্সাম দিয়াৰ পিছত চাৰ্টিফিকেটখন লওক তেতিয়া তেওঁ কামত আহিবই তেওঁ তাৰ পৰা সুফল এটা পাব কিন্তু এনে চাৰ্টিফিকেটখন ল'লে তেওঁ কোনো ধৰণৰ কামত নাহিব মই সেইকাৰণে সকলোকে এইটো কথাই আহ্বান জনাওঁ যে এনেকুৱা নহয় যে মই কিবা এটা কোৰ্চ শিকি আছোঁ আধাতে সামৰি দিলোঁ সামৰি পেলাই মই চাৰ্টিফিকেটখন লৈ ল'লোঁ তেনেকৈ কাকোৱে মই কৰিবলৈ নকওঁ কোৰ্চটো কমপ্লিট কৰক চাৰ্টিফিকেটখন লওক এটা ভেলু থাকিব কিবা এটা শিকিব নিজে শিকা বস্তুটো আৰু 10জনক শিকাব পাৰিব তেনেকৈহে আমি ডেভেলপ কৰিব পাৰিম গতিকে সেইটো মই ছাপোৰ্ট নকৰোঁ তো আপোনাৰ ইয়াত এনেই এডমিশ্যন ল'বলৈ প্ৰচেছটো কেনেকুৱা এতিয়া যিখিনি মই কৈছোঁ যে 10+ ষ্টুডেণ্ট আহিব পাৰে এডমিশ্যনৰ কাৰণে আমাক ফৰ্ম দিয়া হ'ব ফৰ্ম দিয়াৰ পিছত এডমিশ্যনৰ আমাৰ দুটা কেটেগৰী থাকে এডমিশ্যন ল'ব লাগিব এডমিশ্যন লোৱাৰ পিছত মান্থলি ইনষ্টলমেণ্ট দিব পাৰে আৰু যদি কোনোবাই ভাবে যে নহয় মই ওৱান টাইম পে'মেণ্ট কৰোঁ তেতিয়া ওৱান টাইম পে'মেণ্ট কৰিব গোটেই প্ৰচিডিঅ'ৰটো ইয়াত চেণ্টাৰত আহিলে ভিজিট কৰিলে আমি সেইখিনি দেখাই দিম আমাৰ পুৰা বাংলা চেণ্টাৰ NICT চেণ্টাৰ আমাৰ দুটা ইনষ্টিটিউশ্যন আছে এটা থাৰ্ড আই আৰু এটা NICT গতিকে আমাৰ পুৰা বাংলা যিটো পঞ্চায়ত অফিচ তালৈ যদি ষ্টুডেণ্টখিনি আহে আহি পেলাই আমাৰ তাত ভিজিট কৰিলে আমি সেইখিনি ডিটেইলছখিনি ফিজ ষ্ট্ৰাকচাৰখিনি বুজাই দিম মন যায় যদি 3 দিন ডেমো ক্লাছো কৰিব পাৰিব 3 দিন যদি তেওঁলোকে ভাবে যে নহয় মই 3 দিন ডেমো ক্লাছ কৰি ল'ম কৰাৰ পিছতহে মই ডিচিশ্যন ল'ম যে ক্লাছ কৰিম নে নকৰিম এডমিশ্যন ল'ম নে নল'ম এতিয়া সেইটো তেওঁলোকে কৰিব পাৰে একচুৱেলি এই প্ৰচেছটো ভাল হয় হয় সেইটো ডেমো ক্লাছ কৰি তেওঁলোক ক্লিয়াৰ হৈ যাব ট্ৰায়েল পেক তেওঁলোক ক্লিয়াৰ হৈ যাব নহ'লে তেওঁলোকৰ এটা পূজা লাগি থাকিব ইয়াতে ভাল নে তাতে ভাল চ' সেইটো আমি অপশ্যন তেওঁলোকক দিছোঁ তেওঁ এইটো কৰিব পাৰে তাৰপিছত তেওঁ এডমিশ্যন ল'ব পাৰে তাত আমাৰ কোনো প্ৰব্লেম তো বাকীটো মোৰ ভাগৰ যিমান আছিলে কনফিউজন চবটো দূৰেই হ'ল যিমানটো পাৰোঁ যিমান চেষ্টা কৰিলোঁ অডিয়েঞ্চৰ ফালৰ পৰা মই সেই প্ৰশ্নবোৰ সুধিলোঁ তো আৰু যদি বাকী আপোনালোকৰ যদি কিবা কিবি আছে কনফিউজন মনত তেতিয়াহ'লে আপোনালোকে ভিজিট কৰিব পাৰিব লোকেশ্যনটো হ'ল এইফালে পুৰা বাংলাৰ পৰা যদি সোমাই বকিয়াল ফালে যায় তেতিয়াহ'লে পঞ্চায়ত যিটো অফিচ আছে তাৰে ওপৰত আছে ফাৰ্ষ্ট ফ্ল'ৰত আৰু বাকী যিমান প্ৰশ্ন আছিলে মই সকলোবোৰ সুধিবলৈ ট্ৰাই কৰিলোঁ যিমানবোৰ ডিটেইলছ দিব লাগে চব ডিটেইলছ দিবলৈ ট্ৰাই কৰিলোঁ আৰু যদি কিবা কিবি জানিবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ভিজিট কৰিব পাৰে আমাৰ ছাৰ থাকিবই হয় আপোনালোকে আহক আমাৰ চেণ্টাৰত আহক শিকিবলৈ কম্পিউটাৰটো যদি ভালকৈ শিকিব বিচাৰিছে এতিয়াতো ষ্টুডেণ্টবিলাকৰ মেট্ৰিক দিছে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব সকলোৱে আহক আহি পেলাই আমাৰ ইয়াতে ভিজিট কৰক আমি গোটেই ডিটেইলছখিনি শিকাই দিম কেনেকৈ কি কৰিব লাগিব আৰু খুব ভাল ধৰণে শিকিব পাৰিব সেইটো মই নিজে গেৰাণ্টি দিছোঁ মই নিজে যিহেতু থাকিমেই গতিকে মই নিজে গেৰাণ্টি দিছোঁ আপোনালোকে আহক খুব সুন্দৰভাৱে শিকিব পাৰিব সেইটোৱে মই সকলোকে আহ্বান জনাওঁ যোৱাৰ আগতে আপোনালোক ভাবিছিলোঁ ভালকৈ চাৰ্টিফিকেটখন দেখাই লওঁ তো এইকেইখনে চাৰ্টিফিকেট এনে ধৰণে আপোনালোকে চাৰ্টিফিকেট পাব তো এয়া মাৰ্কশ্বিট এখন মাৰ্কশ্বিট আছিলে নহয় এখন চাৰ্টিফিকেট এনেকুৱা হ'ব মাৰ্কশ্বিটখন এনেকুৱা হ'ব তো সেয়াই মই ভাবিছিলোঁ মাৰ্কশ্বিটখন আপোনালোকক ভালকৈ দেখাই লওঁ তো বাকীটো আৰু দেখাবলগীয়া একো নাই যিমান পাৰোঁ চেষ্টা কৰিলোঁ দেখাবলৈ তো এতিয়া বিদায়ে লওঁ আৰু আপোনাৰ পৰা যাওঁ তেতিয়াহ'লে লগ পাই ভাল লাগিল ধন্যবাদ তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ তো ভিডিঅ' যদি চাই ভাল পালে তো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে বাই বাই